লখিমপুৰ কি হৈছে জানিছে নাই? লখিমপুৰত এতিয়া আমি অসমীয়া জনসংঘ এটা অভিযান চলাম। অভিযানটো হৈছে লখিমপুৰ তেল ডিপুৰ পৰা বহিৰাগত হটাও আৰু লখিমপুৰৰ ৰাইজৰ এই গাড়ীবোৰ বচাওক। নহ'বা এই লখিমপুৰত যে আহি বহিৰাগত আপোনাৰ বিহাৰৰ পৰা আহি বাহিৰৰ পৰা আহি তেল ডিপুৰ ভিতৰত আপোনাৰ কৰ্মচাৰী কৰি আছে, তেওঁলোকে তেলত 2 নম্বৰী কৰি আমাৰ ইয়াৰ খিলঞ্জীয়া অসমীয়া ৰাইজৰ গাড়ী বাইকৰ এইবোৰ চব লুণ্ঠন ৰাজ চলি আছে। মানে সেয়েহে এতিয়া কথা কৈছোঁ, অসমীয়া জনসংঘ এটা আমাৰ প্ৰগ্ৰেম হ'ব যে লখিমপুৰ তেল ডিপুৰ পৰা বহিৰাগত হটাও আৰু লখিমপুৰৰ গাড়ী মটৰচাইকেলবোৰ মানে লুণ্ঠনৰ পৰা বচাওক। সেই অভিযানটো চলিব আৰু এই ডিপুটো চিল কৰিব লাগিব। চাওক, মোৰ লগত আজি মই ৰাইজৰ লগত দিনে ৰাতিয়ে লাগি থকা ল'ৰা এটা, মোৰ লগতে আপোনাৰ আজি প্ৰায় 3 দিনেই হ'ল এইটো আপোনাৰ বাইপাছৰ কাষৰ যিটো ভাৰত প্ৰতিমতা ডিপু আছে, সেইটো ডিপুত প্ৰায় 2000 টকা তেল পাইছোঁ, তাতো তেল কম দিছে। আজি চাওক, আজি এইটো বাইক চলোৱা যিটো ভুক্তভোগী ভাইটি, সেই ভাইটিটোৱে 200 টকা বুলি কৈছে, তেওঁলোকে 150 পাইছে, তাতো কম দিছে। আচলতে লখিমপুৰ তেল ডিপুত চলি আছে কি? ইয়াৰ আগত কি জানিছে নাই? ইয়াৰ আগত যিটো এটা বিভাগ আছে যে, যিটো আপোনাৰ এই তেল ডিপুৰ ওপৰত যিটো বিভাগ আছে, সেই বিভাগটোৱে কমিশ্যন ৰাজ চলাই আছে। প্ৰতিটো তেল ডিপুৱে তেওঁলোকক কমিশ্যন দিয়ে। কমিশ্যনটো লৈ এফালে আমাৰ লখিমপুৰ ৰাইজৰ মানে তেল গাড়ীৰ পৰা বাইকৰ পৰা তেল মাৰি ৰাইজক ভিখাৰী বনাই দিছে, দুখীয়া বনাই দিছে। এতিয়া কি লখিমপুৰবাসী ৰাইজ কি শান্ত থাকিব? এই বেলি লখিমপুৰ ৰাইজ ওলাই আহিছে। প্ৰতিটো তেল ডিপুৰ ওপৰত লখিমপুৰ জিলা আয়ুক্ত মহোদয় নিজে হস্তক্ষেপ কৰি তদন্ত কৰক যে তেওঁলোকে তেলৰ কাটাত মাৰিছে, তেওঁলোকে মিটাৰত মাৰিছে। ইয়াৰ এটা উচিত তদন্ত কৰিব লাগিব। আৰু এই তেল ডিপুটো কিন্তু যিহেতু ৰাইজৰ বহুতো অভিযোগ আছে, অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। আচলতে লখিমপুৰত আজি কিছুদিন ধৰি প্ৰত্যেকটা ডিপুত তেল কম, তেল বেছি, কিবা ঠগা কাষ্টমাৰ, এই ধৰণৰ বাতৰি পৰিৱেশন হৈ আছে। আজি ঠিক তেনেধৰণে এক অনুৰূপ ঘটনা ঘটিছে লখিমপুৰ এইটো চুকুলভূঞা যিটো ডিপু, ইয়াত 200 টকাৰ তেল ভৰাইছে। আপোনালোকে চাওক, এইকণ তেল 200 টকাৰ হ'ব পাৰেনি? এতিয়া আমাৰ প্ৰশ্ন হ'ল জিলা প্ৰশাসনলৈ যে এই ধৰণৰ ডিপুবিলাক যিবিলাক আছে, তাত যিটো আপোনালোকৰ বিভাগ আছে, ৱেইট এণ্ড মেজাৰমেণ্ট হওক বা বিভাগ আছে, সেই বিভাগবিলাক আচলতে কৰি আছে কি? সেই বিভাগবিলাকে কিয় প্ৰতিদিন চেক নকৰে কোনটো ডিপুত কিমান পৰিমাণে মানুহে তেল পাইছে? তো আমি হিন্দু যুৱ পৰিষদে আমি দাবী কৰিছোঁ, এই ডিপুবিলাকৰ ওপৰত অতি সোনকালে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই বিষয়টো গুৰুত্ব সহকাৰে লৈ, কাৰণ তেওঁলোকে কাষ্টমাৰক ঠগিছে ন। আজি 200 টকাৰ তেলৰ জেগাত যদি আপোনাৰ আধা লিটাৰ 3 পোৱা তেল পায়, আপুনি ভাবকচোন কি ধৰণে সাংঘাতিক মানে এটা লুটপাট চলিছে। আচলতে তামাম লুটপাট, এটা লখিমপুৰত এটা মানে একদম সাংঘাতিক লুটপাটৰ নিচিনা পৰিৱেশৰ সৃষ্টি হৈছে। আমি হিন্দু যুৱ পৰিষদে আমি অসম চৰকাৰ লগতে জিলা প্ৰশাসনক আমি দাবী কৰিছোঁ, অতি সোনকালে এটা বিভাগীয় তদন্ত কৰক। ইয়াত মেজিষ্ট্ৰেট তদন্ত কৰি এই ডিপুটো চিল কৰাৰ ব্যৱস্থাটো কৰক। এইটোৱে আমাৰ হিন্দু যুৱ পৰিষদলৈ দাবী থাকিল।